Hello everyone and welcome to my channel. আজি ভিডিওটোত মই হিষ্ট্ৰি, জিওগ্ৰাফি আৰু ইকনমিক্সৰ কিছুমান MCQs question আপোনালোকলৈ লৈ আহিছো। আমি আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 যদি জিএস পেপাৰখন চাওঁ, জিএস পেপাৰৰ যিবিলাক questions বা প্ৰিলিমিনাৰী টু যিখিনি জিকে আৰু কাৰেন্ট এফেয়াৰ্ছৰ questions আহিছে মই যিখিনি চালো এতিয়ালৈকে মই ভাবো যে questions খিনি ইমানো একো টান নহয়। ওকে আৰু যিখিনি জিকেৰ question হিষ্ট্ৰি বা জিওগ্ৰাফি ইকনমিক্স এবিলাকৰ কথা সাধাৰণতে যিবিলাক বেসিক্স খিনি তাৰ পৰা questions খিনি আপোনাৰ আহে আৰু হিষ্ট্ৰি খিনি টু সাম এক্সটেন্ট সবেই জানে ইণ্ডিয়ান হিষ্ট্ৰি হওক বা আসাম হিষ্ট্ৰি খিনি হওক। ওকে আৰু জিওগ্ৰাফিৰ ক্ষেত্ৰত জিওগ্ৰাফিটো বহুত ফাষ্ট সাবজেক্ট। ওকে যোনে এপিএসসিৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে জানে যে জিওগ্ৰাফিটো কিমান ফাষ্ট বা এপিএসসিৰ কাৰণে কিমান ডিপলি পঢ়িব লাগে। কিন্তু আমাৰ ইয়াত এজেস গ্ৰেড 3 যিখিনি মই questions দেখিছো এতিয়ালৈকে ধৰক 18ত আহিছিল নেকি যে ইকুইনক্স কি এতিয়া ইকুইনক্স বুলিলে আমি স্কুলতো পঢ়িছো যে ডে বা নাইট যেতিয়া এক সমান হয় এটোকে কোৱা হয় দৈৰ্ঘ্যটো যেতিয়া সমান হয় ডিউৰেশনটো হেতুকে ইকুইনক্স কয় বা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ ওপৰত আছে। লেটিটিউড লংগিটিউডৰ যাৰ কনসেপ্ট ক্লিয়াৰ আছে বা যদিও পাহৰিছে অকমান সাইডলি ক্লিয়াৰ হৈ যাব তেতিয়া টাইম জোনটোৰ কনসেপ্টটো মনত পৰি যায়। তাৰোপৰি ট্ৰপিক অফ ক্যান্সাৰ কোনখন কান্ট্ৰিৰে গৈছে, ট্ৰপিক অফ কেপ্ৰিকন কোনখন কান্ট্ৰিৰে গৈছে, এনেকুৱা ধৰণৰ questions অহা দেখিছো। মই ভাবো এইবিলাক একদম জিওগ্ৰাফি সাবজেক্টৰ বেসিক্সৰ পৰা কিছুমান questions আহিছে। ওকে ঠিক তেনেকৈ ইকনমিক্সৰ কাৰণে যদি পঢ়িম বুলি ভাবে মই ভাবো ফাৰ্স্ট আপোনালোকে যিখিনি questions দেখিছো ইকনমিক্সৰ যিবিলাক বেসিক টাৰ্মছ আছে জিডিপি, জিএনপি, ওকে ডেপ্ৰিচিয়েশন এই টাৰ্মছ বিলাকৰ জাস্ট মিনিংটো আপোনালোকে জানি যে জিডিপি মিন্স কি বা এনএনপি মিন্স কি সেইখিনি আপোনালোকে জানি থলে বাকিখিনি question লগত ৰিলেট কৰি আপোনালোকে হয়তো লিখিব পাৰিব বা কাৰেন্ট এফেয়াৰ্ছৰ পৰা কিবা আহে যদি তেতিয়া আপুনি যদি পঢ়িছে টপিকটো ডেফিনেটলি লিখিব পাৰিব। কিন্তু মই ভাবো যে জিএস পেপাৰখনত আপোনালোকে এজেছৰ জিএস পেপাৰখনত আপোনালোকে খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টা টাইম এটা এফৰ্ড কৰিব পাৰে। বাকিখিনি সময় আপোনালোকে ল পেপাৰখিনি দিয়ক। ওকে আৰু মোক সুধিছিলে ইমেইল কৰিছিলে যে জিএস পেপাৰখনৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিম আৰু আমি কি ধৰণৰ বুকস বা কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে কি ধৰণৰ কেনেকৈ আমি প্ৰিপেয়াৰ কৰিম। সো কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে মই কম যে যিবিলাক ষ্টুডেণ্টে ডেইলি পেপাৰখন পঢ়ে বা ডে টু ডে লাইফত বা চাৰিওকাষে হৈ থকা ঘটনাবিলাকৰ বা বিষয়ে এৱেৰ হৈ থাকে তেওঁলোকৰ কাৰণে কাৰেন্ট এফেয়াৰ্ছ একো প্ৰবলেম নহয়। ওকে আৰু নিউজ পেপাৰখন পঢ়িলে বহুতখিনি আপুনি আয়ত্ত কৰিব পাৰে কাৰেন্ট এফেয়াৰ্ছ বিলাক আপুনি জানিব পাৰে। ওকে তা স্পোৰ্টছ নিউজ কিনো বেলেগকে থাকে আপোনাৰ পলিটিক্যাল যিখিনি নিউজ পলিটি গতিকে সেইখিনি একো প্ৰবলেম নহয় যদি আপুনি ৰেগুলাৰ পঢ়ে বা সেইবিলাকৰ প্ৰতি আপুনি এৱেৰ হয়। ওকে আৰু বুকস যদি পঢ়িম বুলি সুধিছে যে কি বুকস ফলো কৰিব লাগে তো মই কম যে বুকসৰ ক্ষেত্ৰত এখন মই লুচেন্ট মই নিজে কেতিয়াও সেইখন মই ইউজ কৰা নাই বাৰু তথাপিতো কৈছো শুনিছো মই যে লুচেন্ট ওকে ষ্টুডেণ্টবোৰৰ পৰা লুচেন্টখন বহুতে ফলো কৰে। তাৰপিছত আপোনালোকে এপিএসসিৰ গাইড বুক যে থাকে গাইড বুক কিনিব পাৰে। আসামৰ কাৰণে আপুনি আসাম ৰিলেটেড যদি আপোনাক লাগে আসাম ইয়াৰ বুক আৰু এইবাৰ যেহেতু এপিএসসি যে আসাম ৰিলেটেড question 30 to 35% থাকিব গতিকে আসাম ৰিলেটেড তেনেকুৱা বুকস বহুত ওলাইছে মাৰ্কেটত চাই মেলি ভালকে আপোনালোকে কিনিব পাৰে। ওকে আৰু কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে বহুতে পেপাৰ পঢ়িবলে মোৰ এজন ষ্টুডেণ্টে কৈছে যে পেপাৰ পঢ়িবলে অকমান দিগদাৰ পায় বা হেবিট নাই তো কেনেকৈ কাৰেন্ট এফেয়াৰ্ছখিনি ৰেডি প্ৰিপেয়াৰ কৰিম কাৰেন্ট এফেয়াৰ্ছখিনি মই কওঁ তেতিয়া যদি আপুনি দিগদাৰ পায় আপুনি জিকে টুডে নামৰ যিটো ৱেবছাইট আছে জিকে টুডেত আপুনি চালে তাত ডে টু ৱাইজ ধুনীয়াকৈ থাকে আপুনি যদি সেগমেন্ট ৱাইজ বিচাৰে তাত পাই যাব। ওকে সো এইখিনি প্ৰিপেয়াৰ কৰিলে হৈ যায় আৰু ইমান বেছিও আপুনি question বিলাক নিজে চাওক নিজে এবাৰ চিন্তা কৰি চাওক question খিনি কেনেকুৱা ধৰণৰ আহিছে। এটা নেক্সট ইয়াৰ যদি এক্সামিনাৰে অকমান টাফ কৰিব বিচাৰে হেতু মই নাজানো হেতু এক্সামিনাৰৰ ওপৰত ডিপেন্ড কৰিব কিন্তু এতিয়ালৈকে মই যিখিনি চালো মই ভাবো ইমান বেছি একো টান নহয় অকমান কিছুমান বস্তু বেসিক্স কনসেপ্ট বিলাক আমাৰ সবৰে থাকে আমি বহুতে কেতিয়াবা পাহৰি যাওঁ সো সেইখিনি অকন ৰিভাইজ কৰক হিষ্ট্ৰি questions বোৰ MCQs বোৰ সলভ কৰি যাওক গতিকে সেইখিনি চালে মোৰ মতেদি হৈ যাব আৰু এইবিলাক বুক বিলাকৰ ভিতৰত আপুনি নিজে চইচ কৰি কিনিব পাৰে। ওকে সো আজি ভিডিওটো স্টাৰ্ট কৰো। ফাৰ্স্ট আমি হিষ্ট্ৰি questions বোৰ চাম। The first question is the safety valve theory was related to the formation of which of the following organization? So the correct option is A. Indian National Congress লগত related হয় safety valve theory to আৰু Indian National Congress form হৈছিলে কেতিয়া 1885 by retired British civil servant Ellen Octavian Hume আৰু safety valve theory to যদি কয় যে safety valve theory to কিহৰ লগত related আছে কেনেকৈ question আহিব পাৰে safety valve theory is related to so মনত ৰাখিব যে safety valve theory was a theory about how to deal with
employment. So unemployment or লগত related হয়. Okay, আৰু এই safety valve theory to কোনে propose কৰিছিল বা কাৰ কোনে laid down this theory of safety valve. তো Lala Lajpat Rai laid down the theory of safety valve. Next question is, the slogan Inqilab Zindabad was given by who among the following? The correct option is A, Bhagat Singh. Okay, Inqilab Zindabad to has a revolutionary slogan. It was raised by the members of Hindustan Republican Association. Next question, who became the first viceroy of British India? So British India first viceroy কোন আছিলে? Option A is the correct option. Lord Canning asile British India first viceroy. So Lord Canning became the first viceroy of British India in the year 1858, immediately after the Queen Victoria's proclamation. যাক আমি কওঁ Queen's proclamations বুলি. আৰু Lord Canning or আপোনাৰ tenure সময়ত দুটা important কথা মনত ৰাখিব এই ক্ষেত্ৰত। IPC খন আমাৰ Indian Penal Code খন বলবৎ হৈছে। Indian IPC came into force and Indian Councils Act 1861 was passed during his tenure. এই দুটা কথা আপোনালোকে মনত ৰাখিব। আৰু যদি ইয়াত খুদে আপোনাক যে ইয়াত খুদিছো মই ব্ৰিটিছ ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইসৰয় কোন আছিল। ওকে, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইসৰয় বা গভৰ্ণৰ জেনেৰেল কোন আছিল? তেতিয়াহ'লে মনত ৰাখিব ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আছিল চক্ৰৱৰ্তী ৰাজা Gopalasari. Okay, and he popularly Rajaji বুলি জনা হৈছিলে, and he was the first and last governor general of independent India. Question number 4, when was the Cripps mission sent to India? Very easy question. 1942. At which session of the Indian National Congress was Swaraj adopted as the goal for Indian people? Okay, Indian people by Indian independence hobo lage actually to. So correct option to hobo Calcutta session Swaraj to adopt kora hoise as a goal for independence. Okay, December 1906 ot Calcutta session e Congress e 8 সিদ্ধান্ত to loisile Swaraj to adopt korisile as the goal for independence under the leadership of Dadabhai Naoroji. Sixth question is, who is known as the father of Indian Renaissance? So Indian Renaissance or father বুলি কাক কোৱা হয়? Option A is the correct option. Raja Ram Mohan Rai is known as the father of Indian Renaissance. Why? Because he is best known for his efforts to abolish the practice of sati. So Sati Pratha tekhete abolish korisile. Tarupori he was the first to introduce Hinduism into the English language in 1816. That's why he is known as the father of Indian Renaissance. Local self-government in India was introduced by Lord Ripon in 1882. Next question is, who among the following gave the drain of wealth theory? So the correct option is option A, Dadabhai Naoroji. The Ilbert Bill enacted in 1884 was related to the concept of 1884 enacted by Ilbert Bill kon kuntu concept logot related hoy. So Ilbert Bill kon related hoy judicial equality logot. Okay, this bill sought to give power to the Indian judges to preside over cases involving British subject in India. এই বিলখনৰ জৰিয়তে ইণ্ডিয়ান জাজ বিলাকক পাৱাৰ দিয়া হৈছিল যে তেওঁলোকে ব্ৰিটিছ সাবজেক্টছ ৰিলেটেড কেছবোৰ তেওঁলোকে কৰিব পাৰিব, আৰু সেই কাৰণে ব্ৰিটিছ বিলাকে এই ইলবাৰ্ট বিলখনৰ খুব বিৰোধিতা কৰিছিলে। Question number 10, diarchy was introduced through which Indian Act? So the correct option is A, Government of India Act 1919. Two independent states of India and Pakistan were created by
the Indian Independence Act 1947. Okay, আৰু যেটা on so July কি হৈছিল July 18 1947 British Parliament Mountbatten যিখন প্ল্যান আছে সেই Mountbatten প্ল্যানখন ৰেটিফাই কৰিছিলে ৰেটিফাইড the Mountbatten plan is the Indian Independence Act 1947 and this act was implemented a Indian Independence Act খন implement হৈছিলে August 15 1947 পৰা এতিয়া আমি যিখিনি geographic question আছে সেইখিনি ডিসকাস কৰিম the first question is with which of the following neighboring countries does India share the longest common border so the correct option is Bangladesh second question is arrange the following from north to south in India so state or naam dia hoise north to south ami arrange koribo lagar enekwa dhona questions ahe so the correct option is C Pokhran Raipur Mysore Cape Comorin Pokhran to kod hoy Pokhran hoy Rajasthan this is the northernmost point Raipur hoy apunar Chhattisgarh Mysore Karnataka aru Cape Comorin hoy Tamil Nadu Cape Comorin ok etia jana jay Kanyakumari boli aru monot rakhibo this is the southernmost tip of India what is the study of cyclone code so the option D is the correct option paleotempestology is called the study of cyclone which of the following is the oldest mountain range of India so India oldest mountain range kuntu correct option is that is the Aravalli is the oldest mountain range or Aravalli meaning to hoise line of peaks black soil is an excellent medium for growing which of the following so the correct option is cotton aru apuna get black soil nili pela apuna dibo pare it is also known as regur soil so eketa hobo black soil word to nidibo pare regur boli regur aru black soil eketai okay aru ei black soil to khub fertile hoy aru hadharonte puwa jay grassland ba wetland okay aru black soil aru ta naam ase black cotton soil bulio jana jay regur soil aru black cotton soil question number 6 the group of stars arranged in a definite pattern is called constellation what is the time taken by the earth to complete one rotation on its axis buli kole hoyto jane so apunar sorok etu earth okay this is the north this is the south pole etu ko axis e axis or rotate koribole kiman homoy lage earth okay one rotation complete koribole kiman homoy la so the correct option is option B 23 hours 56 minutes and 4 seconds the outermost layer of the sun is called option D that is corona which region is called the roof of the world option A is the correct option so Tibet plateau to kwa hoy roof of the world buli question number 10 which one of the following volcanoes is called the lighthouse of the Mediterranean so Mediterranean kuntu volcano lighthouse buli kwa hoy correct option is D Stromboli now economics or questions for exam what was the State Bank of India formerly called so State Bank of India agote ki buli ki namere jonas pa naam tu ki asile that is the option D is the correct option Imperial Bank of India aru the name was changed to SBI in 1955 Green Revolution in India started from Punjab the term mixed economy denoted existence of both the mixed economy term to ki bujay okay so mixed economy means both private and public sector or Indian economy to amar ki hoy Indian economy to hoise mixed economy GDP is defined as the value of all so ami options for first silent first option ki dise goods produced in an economy in a year to correct kintu yet okol goods or put kotha to koise so this is wrong okay this statement is wrong goods and services in an economy in a year yet okol goods and services kotha koise eta main point eta roi goise what it is the final so this is also wrong
Option C, final goods produced in an economy in a year. ইয়াত ঠিকই আছে কিন্তু ইয়াত সার্ভিসৰ কথাটো আপোনাৰ দিয়া নাই. So this statement is also wrong. Option D, final goods and services produced in an economy in a year. This is the correct option. GDP হৈছে কি final goods and service যিখিনি এটা ইকোনমিক ইয়াৰ ভিতৰত প্ৰডিউস হয় সেইখিনি যেটো টোটাল বা আপোনাৰ ফাইনাল যেটো মূল্য হেতুকে কোৱা হয় আপোনাৰ GDP বুলি. So GDP is defined as the value of all final goods and service produces in an economy in a year. So GDP full meaning to হৈছে gross domestic product. So GDP kind of requirement kita ki hoise first hoise apunar domestic jitu ami gharelu ba khorua utpadon boli ami kom. Khorua means je Indiar bhitorte hobo laibe. Indiar bhitorot means apunar tat jitu boundary boje hei boundary to bujay political boundary. Okay, political. So political boundary bhitor jikhini inke hoy hekhini ke koa hoy khorua utpadon ba domestic jikhini domestically jikhini produce hoy. Okay, second hoise eta year ote 1 year. Okay, or third hoise final goods and services. Final goods and services means ki jetia suppose apuni eta dress kinibole goise dukanot. Okay, so he dress to banaote amak ki lage khuta lage thoro kiba kibi design korise tat button lagibo apunar beleg color suppose khuta dorkar hoise aru apunar dorji je labor course ase kintu jetia apuni dukanot dress to kinibole jai teu apuni jeta dam to hole ta apuna kobo je 500 jetu total jetu dam ফাইনাল যেটো মূল্য. ওকে, কিন্তু হে বস্তুটো বনাওতে যিখিনি আপোনাৰ ইনগ্ৰেডিয়েন্টস লাগে যে যিখিনি খৰচ কৰিছে সেইখিনি দামটো আপোনাক সেপাৰেট কে নলেজ এনেকেটো নকয় যে বাইদেউ সূতাৰ দাম ইমানখিনি দিব লাগিব আপুনি ৰেড কালাৰ সূতাটো কিনোতে ইমান গৈছে এইখিনি দিব লাগিব আৰু দৰ্জিৰ খৰচখিনি আপুনি বেলেগকে দিব লাগিব সেইটো কথা না গোটেইখিনি বস্তু মিলি যেতিয়া ফাইনাল প্ৰডাক্টটো হৈছে সেই ফাইনাল প্ৰডাক্টটোৰ দামটো আপোনাক কয় that is called the final goods and services produced in an economy in a year. That is called the GDP. Next question is the main source of national income in India is. So India national income or main source to hoise that is the service sector. Okay, so service sector contribute kore more than 50%. The most appropriate measures of a country's economic growth is its, that is the per capita real income. This is the most appropriate measures of a country's economic growth. Okay, aru per capita income bulile ami ki bujo je per capita income to hoise eta measurement. It's a measurement of the amount of money earned per person in a nation. Okay, so per person hetu ki kora hoy measure kora hoy. This is called the per capita real income. Economic planning is in economic planning khon amar 7 schedule thoka kun khon listot ase. So concurrent listot ase. Question number 8, the economist who for the first time scientifically determined national income in India. So the correct option is B. P.K.R.B. Rao. Question number 9, disguised unemployment in India exists in. So disguised unemployment ami India code dekhibole pao. So api mainly code dekhi kuntu sector dekhibole pao agricultural sector to dekhibole pao. A disguised is refers to a situation where labor that is employed in a job is not actually utilized for the production of goods and service. Question number 10, the minimum support price and procurement prices for agricultural products are fixed by the government on the recommendation of the minimum support price MSP. Majote MSP khub part sake paise apunaka farm billor khetrot পঢ়িবলে পাইছে নিজৰ হয়নে সো MSP যেটো প্ৰাইস আৰু procurement prices হেতু এগ্ৰিকালচাৰ প্ৰডাক্টৰ ক্ষেত্ৰত গভৰ্নমেন্টে ফিক্স কৰে কাৰ ৰেকমেন্ডেশন তো কোনে ৰেকমেন্ড কৰে সো the correct option is D, Commission for Agricultural Cost and Prices jak koa hoy CACP buli. Now what is minimum support price? What do you mean by MSP? So MSP to hoise apunar aru MSP to ketia kore apunar MSP to government announce kore government of India at the time of jeta sowing start hoy. Okay, at the beginning of sowing season for certain crops hokolobor crops or karone kisuman crops or karone jibila crops or recommendation de kune CACP
দিয়ে সো CSEP ৰেকমেণ্ডেশ্যন গভৰ্নমেণ্ট অফ ইণ্ডিয়া কিছুমান গুডছ কিছুমান আপোনাৰ প্ৰডাক্টছৰ এগ্ৰিকালচাৰ প্ৰডাক্টৰ মিনিমাম ছাপৰ্ট প্ৰাইচ এণ্ড প্ৰকিউৰমেণ্ট প্ৰাইচটো ফিক্স কৰে সো এইখিনি আছিল আজিৰ কাৰণে আপোনাৰ জিওগ্ৰাফি ইকনমিক্স আৰু হিষ্ট্ৰি কোৱেশ্চনছ সো আৰু আছে আপোনালোকে আৰু চাব হিষ্ট্ৰি চাব আৰু হিষ্ট্ৰি মই আজি ইণ্ডিয়ান হিষ্ট্ৰি দিছো আসাম হিষ্ট্ৰি মই আপোনালোকক সেপাৰেটলি দিম আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও এটা আপোনালোকে নেক্সট উইকত পাই যাব আৰু কিছু কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান ভিডিও আপোনালোকে মোৰ এক্সাম কোচ নামৰ চেনেলটোতো চাব পাৰে এক্সাম কোচ তাত মই আৰু কিছুমান ভিডিও দিম এতিয়া নিদিও পিছত দিম ডিটেইলছত তাত আপোনালোকে চাব পাৰে ওকে সো এইখিনি আছিল আজিৰ কাৰণে থ্যাংক ইউ